আসসালামু আলাইকুম, নমস্কাৰ। মই গুলজাৰ হোসেন খন্দকাৰ, গদ্দিনিশিল পীরে কামিল আলহাজ হাসান আলী খন্দকার রহমতুল্লাহ আলাইহের পবিত্র দরগা হাসানিয়া দরগা শরীফ, তার এইবেলি ৭৪তম পবিত্র জলসা পালন কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। অহা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ 11 আৰু 12 তাৰিখ, অসমীয়া মাহৰ ২৮ আৰু ২৯ মাঘ বুধবাৰ বৃহস্পতিবাৰ সেই জলসাৰ আজি আমাৰ যিটো প্ৰচাৰ মাধ্যমত দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সেই উপলক্ষে মই গোটেই অসমবাসীলৈ মোৰ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মই এই মাধ্যমৰ যোগেদি অসম বংগৰ বিভিন্ন ভাষিক, বিভিন্ন ধৰ্মৰ সন্মানীয় ব্যক্তিসকললৈ, ৰাইজসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মই এজন হতভগা কমতাৰীণ গুণাগাৰ। এই তৰফৰ পৰা মই হাসানিয়া দৰগা শৰীফ পৰিচালনা কমিটি তৰফৰ পৰা মই সকলোৰে মই নিমন্ত্ৰণ আগবঢ়াইছোঁ। সেই জলসাত মুখ্য উদ্দেশ্য হ'ল আমাৰ মানৱ সেৱাই পৰম ধৰ্ম। সেই তৰফতে আলোকপাত কৰিব অসম বংগৰ পৰা বিভিন্ন সুফিবাদৰ অভিজ্ঞ ব্যক্তিসকল, পণ্ডিতসকল, উলামায়ে কিৰাম সকলো ইয়াতে সেই কোৰআন হাদিছৰ মাধ্যমত, লগতে বিভিন্ন চুফিসকলে নিজৰ অভিজ্ঞতাৰ দ্বাৰা বিভিন্ন সাহিত্যিক পণ্ডিতসকলৰ বিভিন্ন ধৰণৰ গ্ৰন্থৰ পৰা আয়ত্ত কৰা জ্ঞানী গুণী মহৎসকলৰ কথাসকল ব্যক্ত কৰিব। তাতে মই আপোনালোকক সকলোৱে সাদৰে নিমন্ত্ৰণ জনাইছোঁ, নিমন্ত্ৰণ আগবাঢ়িলোঁ। আপোনালোকে দলে দলে যোগদান কৰি হাসানিয়া দৰগা শৰীফৰ যে জলসা, ৭৪তম পবিত্ৰ জলসা, সেই জলসা সকলোকে মই অনুৰোধ ৰাখিলোঁ যোগদান কৰিবলৈ। আৰু মই আশা কৰিছোঁ কিমান মানুহ হ'ব সেইটো মোৰ ক'বলগীয়া মই এতিয়া কল্পনা কৰা নাযায়, কিন্তু বিগত এতিয়া মই ৪২ বছৰৰ পৰা এই দৰগা শৰীফত মই গদ্দিনিশিল হৈ কাম চলাই আছোঁ। আৰু এই গাঁৱৰ মানুহ, এই অঞ্চলৰ মানুহ, এই বিভিন্ন অঞ্চলৰ পৰা অহা ভক্ত বালক শুভাকাংক্ষী সকলে মোক সহায় সহযোগিতা আগবঢ়াইছে। তাতে মই অনুমান কৰিছোঁ প্ৰায় ৫ লক্ষৰো ওপৰ মানুহ হৈছিল কেইবছৰ ধৰি। এই বছৰ কোৱা নাযায়, তো হয়তো বোধহয় আগতকৈ বোধহয় আপোনালোকে সহযোগিতা আগবঢ়াই হয়তো বেছি মানুহ হৈ আশা কৰিছোঁ। মানুহ বেছি হোৱাটো ডাঙৰ কথা নহয়, আচলতে আমি কিমানখিনি কৃতকাৰ্য কৰিব, সেই কৃতকাৰ্য কৰাৰ কাৰণে সকলোকে সহায় সহযোগিতা মই একান্তভাৱে মই কামনা কৰিছোঁ।